জ্ঞানী বুলিলে বুদ্ধ হ'ব লাগিব, শংকৰ হ'ব লাগিব বা নামঘোষা ৰচিব লাগিব, নাইবা কবি অটল বিহাৰী বাজপেয়ী অথবা আব্দুল কালাম হ'বই লাগিব বুলি লিখা নাই ক'তো। তথাপিও ক বুলিব নজনা আমাৰ আয়ে সদায় বুজাইছিল আমাক, জ্ঞানহীন মানুহ আৰু মূৰ নথকা মানুহ দেখিবলৈ দুয়োবিধ হুবহু একে। সেই কবি জাচিন্তা কেৰকেট্টা অপেক্ষাৰত তেওঁলোক মনুষ্য হোৱালৈ। জ্ঞানহীন মানুহে ক্ষমতা পালে ক্ষমতাৰ ৰাগীয়ে তেওঁলোকৰ মূৰত ধৰে বোলে। জ্ঞানদীপ, তুমি চকুৰে দেখিলা সময়ত হিতাহিত জ্ঞান হেৰুৱাই তেওঁলোকে মূৰেৰে খোজকাঢ়ে কেনেকৈ। এয়া কল্পনাৰে কেনভাছত অঁকা ছবি নহয়, নহয় এফবিত ভাইৰেল হোৱা অৰ্থহীন কিবা এটা। কেৰাহীৰ গৰম তেলত মাছ দিলে চেৰ চেৰাই যোৱা শব্দৰ দৰে বুকু চেং চেঙাই যোৱা জীয়া ঘটনা এয়া। এইবোৰ এতিয়া নিত্য নৈমিত্তিক ঘটনা ঘটি থাকে গাঁৱত, নগৰত, চহৰত, ঘটি থাকে তলে পুতলে। জ্ঞানদীপ, এইবোৰ দেখি শুনি পেটতে হাত ভৰি লুকাই জানা, মনত সন্দেহ হয় আহি থকা দিনত ডাৰউইনৰ তত্ত্বটো ওলোটা হ'বগৈ নেকি। নেজ গজাই মানুহ পুনৰ বান্দৰ হ'বগৈ নেকি। ধন্যবাদ।